জাষ্ট ৰানিং কমপ্লিট ডে 27 আজি বেছি দৌৰা নাই 4 কিলোমিটাৰমান দৌৰিছোঁ 4 কিলোমিটাৰ ইজ অ'কে এতিয়া মই আছোঁ জিঅ'ৰ ভিতৰৰ গেট এণ্ড এতিয়া যাম মই BKBৰ ওচৰলৈ আৰু তাতে আজি য়োগা মেটছ লৈ আহিছোঁ তো য়োগা মেটছ সেইখিনি দি পাৰি লৈ বাকী এক্সাৰচাইজ কৰিম আৰু ৰানিঙৰ পিছত যিখিনি এক্সাৰচাইজ আছে সেইখিনি কৰিব লাগিব নহয় জানো ৰানিং ৰেগুলাৰ কৰিব লাগিব যে আপুনি এদিন কৰিছে দুদিন কৰিছে কৰিলে নহ'ব এইয়া গম পাইছে তো আপুনি ৰাগলিং ডেইলি কৰিব লাগিব আপুনি এদিন কৰিছে ভৰি বিষাইছে বাদ দিলে নহ'ব তো ৰেগুলাৰ প্ৰেক্টিছ ৰেগুলাৰলি আপুনি 1 কিলোমিটাৰ দৌৰক 2 কিলোমিটাৰ 3 4 যি কৰে কৰক বাট বি ৰেগুলাৰ বি ডিচিপ্লিন হয় এণ্ড কনচিষ্টেঞ্চি বজাই ৰাখিব লাগিব দেখা পাইছে ন ঘামি কেনেকুৱা হৈ গৈছোঁ ঘাম ওলাবই ৰাতিপুৱা কাৰ্ডিঅ'টো ইজ দ্য বেষ্ট ৰাতিপুৱা কাৰ্ডিঅ' কৰিবই লাগিব যদি আপুনি নাঘামে তেতিয়াহ'লে আপোনাৰ এক্সাৰচাইজ কৰাৰ কোনো মতলবেই নাই আপুনি ঘামিবই লাগিব দিয়ক এতিয়া মই ভালকৈ থৈ লওঁ দেন বাকীখিনি কৰোঁ মই মোৰ য়োগা মেটছ লৈ ল'লোঁ এতিয়া যাম সেইটো ছাইডত ভালকৈ পাৰি লৈ তাৰপিছত বাকীখিনিয়ে কৰিম জাগাটো অকণমান শ্বিফ্ট কৰিছোঁ বিকজ মানুহ বহুত হৈ যায় আজিকালি এণ্ড মানুহ বেছি থাকিলে হাল্লা হয় তো আপোনাৰ এক্সাৰচাইজত কি হয় আপোনাৰ মনোযোগটো ভালকৈ নপৰে তো যিহেতু ৰাতিপুৱা আহোঁ 1 ঘণ্টা বা 2 ঘণ্টা টাইম এক্সাৰচাইজ কৰিম তো মনোযোগেদি কৰিম তো উল্টা পুল্টা টাইম ৱেষ্ট কৰি কোনো ধৰণৰ লাভ নহ'ব চ' যি কৰোঁ মনোযোগেদি ভালকৈ কৰিব লাগিব নহয় জানো কালি মই ইয়াতে কৰিছিলোঁ যিহেতু কালি বৰষুণ আছিলে তো আজি মই ইয়াতে ভালকৈ কেমেৰাটো থৈ ল'ম যিহেতু ৰানিং কৰি আহিছোঁ তো এতিয়া আপুনি কি আপোনাৰ ভৰিৰ এনেকৈ কিবা এটা ধৰি লওক তাৰপিছত এনেকৈ ভৰি লৰচৰ কৰক তেতিয়া আপুনি কি হ'ব ভৰিৰ যিটো ফ্ল' মুভমেণ্ট হ'লে তাৰ পেইনটো আপুনি কি হ'ব বহুত গুণে ৰিলেক্স পাব কৰক ৰিপিট কৰক যি হয় ৰিপিট কৰক এইটো কৰিলে আপুনি গম পাব মানে কিমানখিনি আপোনাৰ ভাল হৈছে বা কিমানখিনি আপুনি আৰাম পাইছে কাৰণ যেতিয়া আমি ৰানিং কৰোঁ ব্লাড ফ্ল'টো বেছি কি হয় ভৰি পিনে প্ৰেছাৰ পৰি যায় যাৰ ফলত আমাৰ মাছেলছবিলাক কি হয় বেছি পেইন হয় লেটছ ৰিপিট তো ৰানিং কৰাৰ পিছত এইবিলাক আপুনি কৰিব লাগিব নকৰিলে নহ'ব similar way come on তাৰপিছত আপুনি এইটো কৰক একদম গম পোৱা গৈছে ধৰিছে টানি সেইখিনি পচন্দত টানি ধৰক পুৰা আপুনি টানি ধৰক উৰি যোৱা যেন তিৰিকি উৰি থাকক বঢ়িয়া বঢ়িয়া তেওঁ অকণমান বেলেগ এটা কৰোঁ বলক যদি এনেকুৱা কিবা ওখ ঠাই আছে আপুনি কি কৰিব সেইবিলাকৰ ওপৰত আপুনি ভৰিটো উঠাই এনেকৈ পূৰা প্ৰেছ দিয়ক তো পূৰা ভৰি যিটো ষ্ট্ৰেছ ৰাখিব আৰু এইখিনি মানে যিটো আপোনাৰ পেলভিক ছাইডৰ মাছলছ সেইখিনি আপোনাৰ পূৰা কি প্ৰেছাৰ দিয়ক পূৰা প্ৰেছ দিয়ক ফ্ৰেছ পেইন একদম তেতিয়া গম পাই যাব চিমিলাৰ হয় এইটো উঠাই দিয়ক আৰু ভৰি তলৰটো একদম ষ্ট্ৰেইট ৰাখিব
ৰিপিট কৰক কৰিলে ৰিলেক্স হ'ল ন এতিয়া আপুনি কি কৰিব বেলেগ এটা বলক যিহেতু আমি দৌৰি আহিছোঁ তেতিয়াহ'লে আপুনি আপোনাৰ ভৰি এনেকৈ মেলি দিয়ক মেলি কিনে কি কৰিব লেটছ ডু এইটো আমি প্ৰি ৱৰ্কআউটতো কৰোঁ পষ্ট ৱৰ্কআউটো কৰোঁ এইটো কৰক আগৰ পিনে পিছৰ পিনে আপ এণ্ড ডাউন লেটছ ডু লেফ্ট ৰাইট ৰিপিট কৰক এইটো কৰিলে কি হ'ব আপোনাৰ পিঠিৰ মাছলছখিনি অকণমান ফ্ৰী হ'ব তাৰপিছত কি কৰিব ফ্ৰী হোৱাৰ পিছত কণ্টিনিউ ভৰি ষ্ট্ৰেইট তো এইবিলাক কৰিলে আপুনি অকণমান ৰিলেক্স পাব ৰিলেক্স গম পাইছে ৰিলেক্স পাব কৰিলে এতিয়া আমি কি কৰিম এনেকৈ বহি দিম কৰক চাওক কিমান টান পৰে আপোনাৰ ভৰিত কেনেকৈ লাগছে তোৰ লাগছে না লাগিবই লাগবাই লাগব মাছেলছ একদম ফ্ৰী কৰিব লাগিব পাৰা ভৰিৰ মাছেলছ come on হৈ গ'ল তাৰপিছত আপুনি ধৰকচোন বহক কৰি থাকক বহি থাকক মানে পূৰা পেলভিক মাছেলছ পূৰা অপেন হ'ব লাগিব ফ্ৰী হ'ব লাগিব এইবিলাক কৰিলে আপুনি কি হ'ব এতিয়া লাষ্টত যিটো বাটাৰফ্লাইটো কৰোঁ আমি বাটাৰফ্লাই কৰাত আপোনাৰ কি হ'ব বহুত ইজি হ'ব এতিয়া আপুনি ভৰি একদম টানি আনি বাটাৰফ্লাই একদম ধুনীয়াকৈ কৰিব পাৰিব এইবিলাকত থৈ দি আপুনি কি আপোনাৰ মাছেলছবিলাক ফ্ৰী কৰিব লাগিব গম পাইছে দেন এতিয়া কি কৰিম এতিয়া এইটো ৰানিং কৰিছোঁ নহয় জানো ভৰি এনেকৈ টাচ কৰক পিছফালে এনেকৈ নাৰাখিলেও আপুনি এনেকৈ ৰাখক যেনেকৈ ৰাখক হাত য'ত ৰাখি ৰাখক ডিপেণ্ড কৰিব আপোনাৰ ওপৰত কৰক জাষ্ট মেইন কথাটো হ'ল আপুনি এক্সাৰচাইজ কৰিব লাগে জাষ্ট বহি থাকিব নালাগে আপুনি মুভমেণ্ট কৰক এটা ঠাইত কৰক যেনেকৈ কৰক জাষ্ট আপুনি বাদ দিব নালাগে হৈ গ'ল এতিয়া আপুনি এইটো কৰক যদি বাগৰ লাগিছে ৰিলেক্স অকণমান খোজকাঢ়ক আৰু যদি বাগৰ লগা নাই কণ্টিনিউ বডিক আৰাম দিলে মানে কি আৰামে বিচাৰিব সেইকাৰণে আমি কিছুমানে 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা শুয়ো কি কৰিও দিনত যদি কিবা কাম কৰিব বহে তেতিয়া আকৌ টোপনি লাগে তো আমি যদি বডিক যিমান আৰাম দিম ই বেটা কিমান আৰু আৰাম লাগে আৰু শুই থাকিব মন যায় খালি আৰাম আজিকালিতো মোৰ যেতিয়া 30 ডে চেলেঞ্জ লৈছোঁ তেতিয়াৰ পৰা মোৰ টোপনি মেক্সিমাম 7 আৱাৰ হৈ আছে আজিকালি যেতিয়া 6 আৱাৰ ইন দ্য চেন্স যদি মই ৰাতি 10টাত শুই যাওঁ কেতিয়াবা 10:30 বাজি যায় মই আকৌ 4:30 উঠিব লাগে এতিয়া আপুনি কেলকুলেট কৰক 10:30 বা 4:30 কিমান আৱাৰ হ'ল দিনততো টোপনি নামাৰোঁ তো এইখিনি 6 ঘণ্টা 6.5 ঘণ্টা এইখিনি যথেষ্ট টোপনি আপুনি আজি ইয়ং প্ৰাপ্তবয়স্ক হিচাপত আপোনাৰ 6 ঘণ্টা 6.5 ঘণ্টা বা মেক্সিমাম 7 ঘণ্টা এনাফ এটা কথা মন কৰিব লাগে গম পাইছে আপোনাৰ হেল্থ আপোনাৰ দায়িত্ব আপুনি কেনেকৈ মেইনটেনেঞ্চ কৰে গম পাইছে সেইটো আপুনি কৰিব লাগিব বেলেগে আহি কৰি নিদিয়ে কৰি থাকক এইবিলাক কৰিলে অট'মেটিক আপুনি ঘামি যাব সেনেকৈ ঘামিব